গুৱাহাটীত কেকিৰ সুবিশাল অট্টালিকা। কিমান ডাঙৰ এইটো? এইফালে কিমান আছে আৰু? ক'ব পাৰিম নে? বিশাল ভূমিত অসম টেণ্ট হাউচৰ সুবিশাল গুদাম। আগত তাতো বিল্ডিং আৰু আগত আছে। আগত আছে। কেইটা আছে তাত? তাতে দুটা আছে, এতিয়া এটা তিনিটা আছে। ঠিক আছে। কেনেকৈ গুৱাহাটীত সম্পত্তিৰ পাহাৰ গঢ়িছে কি ওৰফে ভূপেন্দ্ৰ পাল সিঙে? ক'ত কিমান সম্পত্তি গঢ়িছে কি খ্যাত ভূপেন্দ্ৰ পাল সিঙে? বৰাগাঁও আছে, গড়চক আছে আৰু নাল গণেশ আৰু বেলেগ জেগা নহয়। কি ওৰফে ভূপেন্দ্ৰ পাল সিঙৰ ব্যৱসায়ৰ জয় ময় অসমত। ৰাজ্যৰ ঠিকাৰ সাম্ৰাজ্যৰ একছত্ৰী সম্ৰাট ভূপেন্দ্ৰ পাল সিঙে গুৱাহাটীত গঢ়িছে বিশাল সম্পত্তি। মেগা বিহুত এযোৰ সোফা যোগান ৩ লাখ টকাত, প্ৰতিখন প্লাষ্টিকৰ চকী যোগান ১৯০০ টকাত। মেগা বিহুৰ ঠিকাৰ নামত এইদৰে ৰাজকোষৰ পৰা কোটি টকা আদায় কৰিছিল ভূপেন্দ্ৰ পাল সিং বাহিনীয়ে। কিন্তু কিমান ধনী সেইজন ভূপেন্দ্ৰ পাল সিং? গুৱাহাটীত কিমান সম্পত্তি আছে কিৰ? মই বৰ্তমান আহি উপস্থিত হৈছোহি দক্ষিণ সৰুসজাইৰ এটা অঞ্চলত, আৰু এই অঞ্চলটোত কি তথা ভূপেন্দ্ৰ পাল সিঙে বিশাল সম্পত্তি গঢ়ি তোলা বুলি ইয়াৰ স্থানীয় ৰাইজে এতিয়া অভিযোগ আনিছে। ইতিমধ্যে বিগত এটা দিন পূৰ্বে এখন সংবাদমেলত এটা সংগঠনে অভিযোগ আনিছিল যে দক্ষিণ সৰুসজাইত বিশাল পৰিমাণৰ ভূমি ক্ৰয় কৰিছে এইগৰাকী ভূপেন্দ্ৰ পাল সিঙে। আমি এটা অট্টালিকা আপোনালোকক দেখুৱাই আহিছোঁ। এই অট্টালিকাটো দক্ষিণ সৰুসজাইত অৱস্থিত। দক্ষিণ সৰুসজাইৰ যতীন তামুলী পথত এই অট্টালিকাটো অৱস্থিত। এয়া গুৱাহাটীৰ সৰুসজাইৰ যতীন তামুলী পথৰ দৃশ্য। ইয়াতে এয়া অসম টেণ্ট হাউচৰ বিশাল অট্টালিকা। এই অট্টালিকাটো সন্মুখতে আছে। অট্টালিকাটো এইটো কাৰ হয়? মালিক কোন গম পায় নেকি? আসাম টেণ্ট হাউচ নহয়। আৰু আসাম টেণ্ট হাউচৰ এই স্থানত আৰু ক'ৰবাত তেনেকুৱা ধৰণৰ অট্টালিকা বা ভূমি আছে নেকি আপুনি জনাত? আগত আছে। ঠিক আছে। কেৱল এই অট্টালিকাই নহয়, অট্টালিকাৰ কাষৰে বিশাল ভূমিত কিৰ আছে আন দুটা সুবিশাল গুদাম। আন এটা গুদাম, এটা বিশাল গুদাম। এই গুদামটো ভূপেন্দ্ৰ পাল সিঙৰ বুলি আমাক স্থানীয় ৰাইজে জনাইছে। আৰু এই ধৰণেই দক্ষিণ সৰুসজাইৰ বিভিন্ন অঞ্চলত ভূপেন্দ্ৰ পাল সিং বাহিনীয়ে বিশাল সম্পত্তি গঢ়ি তোলা বুলি ইয়াৰ স্থানীয় ৰাইজ আৰু কেইবাটাও সংগঠনে ইতিমধ্যে অভিযোগ আনিছে। আৰু ইয়াতে নাথাকে নেকি? আসাম টেণ্ট হাউচত মানে কি একদম পেণ্ডেল গোটাইকেইটা পায়। গোটেইকেইটা যে পায় সেইজন মানুহ হয়। ইয়াতে এইটো কিমান ডাঙৰ, কিমান মাটি আছে ইয়াত? ইয়াতেতো মই ক'ব নোৱাৰোঁ। মই এটা বিশাল অঞ্চলত তেওঁলোকে সম্পত্তি গঢ়ি তুলিছে, বিশাল অট্টালিকা গঢ়ি তুলিছে। আৰু তাৰ মাজতে সেই অট্টালিকাৰ পৰা নাতি দূৰত থকা আন এটা আমি গুদাম দেখাইছোঁ। ভাইটি, তোমাক অলপ জানিব বিচাৰিছোঁ, এইটো আসাম টেণ্ট হাউচৰ প্ৰপাৰ্টি হয়। ইয়াতে আৰু ক'ত আছে আসাম টেণ্ট হাউচৰ? বৰাগাঁও আছে, গড়চক আছে আৰু নাল গণেশ আৰু বেলেগ জেগা। এনেদৰে সৰুসজাইত এতিয়া বিশাল সম্পত্তি গঢ়ি তুলিছে কিয়ে। সুবিশাল অট্টালিকাৰ উপৰিও বিশাল ভূমিত আছে কিৰ অসম টেণ্ট হাউচৰ ডাঙৰ গুদাম। অভিযোগ অনুসৰি ইয়াৰ উপৰিও একেটা অঞ্চলতে আন বহু সম্পত্তি গঢ়ি তুলিছে চৰকাৰী ঠিকাৰ একছত্ৰী সম্ৰাট কিয়ে। তদুপৰি সৰুসজাইৰ উপৰিও গুৱাহাটীৰ অন্যান্য স্থানতো আছে কিৰ বিশাল সম্পত্তি। খ্যাত ভূপেন্দ্ৰ পাল সিঙৰ আন এক সম্পত্তি আমি আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ। আমি আপোনালোকক দেখুৱাই আছোঁ দক্ষিণ সৰুসজাইত কি ধৰণে খ্যাত ভূপেন্দ্ৰ পাল সিঙে বিশাল সম্পত্তি গঢ়ি তুলিছে। আমি আন এটা প্লটত আছোঁ। এই প্লটটো এটা বিশাল প্লট, আৰু এই প্লটত এতিয়া গুদাম হিচাপে ব্যৱহাৰ কৰিছে কি বাহিনীয়ে। আমি ইতিমধ্যে আপোনালোকক দেখাইছোঁ কি ধৰণে দক্ষিণ সৰুসজাইত এটা বিশাল অঞ্চলত তেওঁলোকে সম্পত্তি গঢ়ি তুলিছে, বিশাল অট্টালিকা গঢ়ি তুলিছে। আৰু তাৰ মাজতে সেই অট্টালিকাৰ পৰা নাতি দূৰত থকা আন এটা আমি গুদাম দেখাইছোঁ। ভাইটি, তোমাক অলপ জানিব বিচাৰিছোঁ, এইটো আসাম টেণ্ট হাউচৰ প্ৰপাৰ্টি হয়। ইয়াতে আৰু ক'ত আছে আসাম টেণ্ট হাউচৰ? বৰাগাঁও আছে, গড়চক আছে আৰু নাল গণেশ আৰু বেলেগ জেগা। নহয়,
উল্লেখ্য যে মেগা বিহুকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত চৰকাৰী অনুষ্ঠানৰ অস্থায়ী পেণ্ডেলৰ কোটি কোটি টকাৰ ঠিকা লাভ কৰি আহিছে এইগৰাকী ভূপেন্দ্ৰ পাল সিঙে আনকি পোষ্ট ডেটৰ নিবিদাৰ জৰিয়তে এইজন কিকি তথা ভূপেন্দ্ৰ পাল সিঙে কোটি কোটি টকাৰ ঠিকা লাভ কৰাৰ বিস্ফোৰক তথ্য ইতিমধ্যে দ্য ক্ৰছ কাৰেণ্টত ফাদিল হৈছে আৰু সেইজন কিকি উৰফে ভূপেন্দ্ৰ পাল সিঙে এতিয়া গুৱাহাটী এনেদৰে গঢ়িছে সম্পত্তিৰ পাহাৰ নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট